এলন মাস্কৰ ষ্টাৰলিংক ভাৰতত আহিলে কি হ'ব? এটা নতুন যুগৰ আৰম্ভণি কল্পনা কৰক। আপুনি অৰুণাচল প্ৰদেশৰ এটা দূৰৱৰ্তী গাঁৱত বাস কৰে। চাৰিওফালে পাহাৰ, ঘন অৰণ্য আৰু 50 কিলোমিটাৰ দূৰত মাত্ৰ এটা টাৱাৰ। আপোনাৰ ঘৰত অনলাইন একো কৰিব নোৱাৰে। আপুনি ডিজিটেল লেনদেন কৰিব নোৱাৰে। আপোনাৰ গাঁৱৰ স্বাস্থ্য কেন্দ্ৰত ভিডিঅ' কনচালটেশ্যনৰ সুবিধা নাই। এতিয়া কল্পনা কৰক, আপোনাৰ ঘৰৰ ছাদত এটা সৰু ডিছ সঁজুলি লগোৱা হৈছে। সেই ডিছটোৱে মহাকাশৰ পৰা পোনপটীয়াকৈ ইণ্টাৰনেট ছিগনেল আনে। একো টাৱাৰ নাই, একো ফাইবাৰ নাই, কেৱল আকাশৰ পৰা আহিছে দ্ৰুতগতিৰ ইণ্টাৰনেট। এইটোৱে এলন মাস্কৰ ষ্টাৰলিংকৰ প্ৰতিশ্ৰুতি। কিন্তু প্ৰশ্নটো হৈছে, ভাৰতত ষ্টাৰলিংক আহিলে প্ৰকৃততে কি পৰিৱৰ্তন ঘটিব? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম ষ্টাৰলিংকৰ সম্ভাৱনা, ইয়াৰ আঁৰৰ প্ৰযুক্তি, ভাৰত চৰকাৰৰ উদ্বেগ, মূল্য নিৰ্ধাৰণ, প্ৰতিযোগী কোম্পানীসমূহৰ ওপৰত প্ৰভাৱ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, ভাৰতীয় নাগৰিক হিচাপে আপোনাৰ জীৱনত ই কেনেকৈ প্ৰভাৱ পেলাব পাৰে। ষ্টাৰলিংক কি আৰু ই কিদৰে কাম কৰে? ষ্টাৰলিংক হৈছে এলন মাস্কৰ কোম্পানী স্পেচএক্সৰ এটা মহাকাশ আধাৰিত ইণ্টাৰনেট সেৱা। ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰতিটো কোণত ইণ্টাৰনেট পঠোৱা। কিন্তু ই সাধাৰণ ছেটেলাইট ইণ্টাৰনেটকৈ কেনেকৈ বেলেগ? পৰম্পৰাগত ছেটেলাইট ইণ্টাৰনেটৰ সমস্যা। পূৰ্বৰ ছেটেলাইট ইণ্টাৰনেট সেৱাসমূহ যেনে হিউজনেট, জিঅ'ষ্টেচনাৰী অৰ্বিট ৩৭,০০০ কিলোমিটাৰ ওপৰত থকা সেই ছেটেলাইটবোৰ ব্যৱহাৰ কৰিছিল। এই ছেটেলাইটবোৰে পৃথিৱীৰ সৈতে ঘূৰি থাকে, গতিকে ইহঁত সদায় একে ঠাইতে থাকে। কিন্তু ইয়াৰ দুটা ডাঙৰ সমস্যা আছে। বিলম্বিতা। ছিগনেলক পৃথিৱীৰ পৰা ৩৭,০০০ কিলোমিটাৰ ওপৰলৈ যাব লাগে আৰু পুনৰ আহিব লাগে। ইয়াৰ বাবে প্ৰায় ৬০০-৭০০ মিলিছেকেণ্ড সময় লাগে। আপোনাৰ মোবাইল নেটৱৰ্কত মাত্ৰ ২০ বা ৩০ মিলিছেকেণ্ডত ইণ্টাৰনেট কানেকশ্যন হয়। দুৰ্বল সংযোগ। বৰষুণ বা গধুৰ মেঘ থাকিলে ছিগনেল দুৰ্বল হয়। ষ্টাৰলিংকে নিম্ন পৃথিৱী কক্ষপথত ল' আৰ্থ অৰ্বিটত ব্যৱহাৰ কৰে। ইয়াৰ ছেটেলাইটসমূহ পৃথিৱীৰ পৰা মাত্ৰ ৫৫০ কিলোমিটাৰ ওপৰত থাকে। বিশেষত্বসমূহ: লিটেন্সি মাত্ৰ ২০-৪০ মিলিছেকেণ্ডত, যিটো ফাইবাৰ অপ্টিকেলৰ সমান। গতি 25 Mbps ৰ পৰা 220 Mbps, কিছু দেশত 500 Mbps ও পোৱা যায়। সংখ্যা: ইতিমধ্যে ৫,০০০ৰো অধিক ছেটেলাইট মহাকাশত। ২০২৬ চনৰ শেষত ইয়াৰ সংখ্যা প্ৰায় ১২,০০০ হ'ব। সমগ্ৰ পৃথিৱীত ৯৫% অঞ্চল কভাৰ কৰিছে। ষ্টাৰলিংকৰ ছেটেলাইটবোৰ এনেকৈ ডিজাইন কৰা হৈছে যে ইহঁতে পৰস্পৰৰ সৈতে লেজাৰ লিংকৰ জৰিয়তে সংযুক্ত থাকে। গতিকে মহাসাগৰৰ মাজত থাকিলেও সংযোগ বিচ্ছিন্ন নহয়। ষ্টাৰলিংক আৰু ভাৰতৰ বৰ্তমান পৰিস্থিতি। এতিয়া আহিছো মূল প্ৰশ্নটোলৈ, ষ্টাৰলিংক ভাৰতত আহিবনে? ইয়াৰ উত্তৰটো সহজ নহয়। ইতিবাচক দিশ: লাইচেন্স প্ৰাপ্তি। ২০২৩ চনত ষ্টাৰলিংকে ভাৰত চৰকাৰৰ পৰা GMPCS ৰ লাইচেন্স লাভ কৰিছিল। এই লাইচেন্সে বিদেশী কোম্পানীক ভাৰতত ছেটেলাইট সেৱা প্ৰদান কৰিবলৈ অনুমতি দিয়ে। প্ৰাথমিক অনুমোদন: ২০২৪ চনৰ শেষভাগত ভাৰত চৰকাৰে ষ্টাৰলিংকক পাইলট প্ৰকল্প হিচাপে কিছু সীমিত অঞ্চলত সেৱা আৰম্ভ কৰিবলৈ অনুমতি দিছিল। এই অঞ্চলসমূহ হৈছে গুজৰাটৰ নৰ্দমা আৰু দাৰয়া জিলা, য'ত ভাৰতে ই-গভাৰ্নেন্স আৰু স্বাস্থ্য সেৱাৰ বাবে ষ্টাৰলিংক ব্যৱহাৰ কৰিব বিচাৰিছিল। সংযোগ স্থাপন: স্পেচএক্সে ইতিমধ্যে মুম্বাই, চেন্নাই, কলকাতা গেটৱে ষ্টেচন স্থাপন কৰিছে। এই গেটৱেবোৰে ছেটেলাইটৰ সৈতে যোগাযোগ স্থাপন কৰি ইণ্টাৰনেট ট্ৰেফিকক ভাৰতৰ মূল নেটৱৰ্কলৈ নিয়ে। নেতিবাচক দিশ: বাধাসমূহ। নিৰাপত্তা উদ্বেগ। ইয়াতেই আটাইতকৈ ডাঙৰ সমস্যা। ভাৰতৰ প্ৰতিৰক্ষা আৰু গুপ্তচৰ সন্থাসমূহে উদ্বেগ প্ৰকাশ কৰিছে যে ষ্টাৰলিংকৰ ছেটেলাইটবোৰ আমেৰিকাৰ নিয়ন্ত্ৰিত। যিকোনো আপতকালীন পৰিস্থিতি যেনে যুদ্ধ বা প্ৰাকৃতিক দুৰ্যোগ, যদি আমেৰিকাৰ চৰকাৰে ডাটা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে, তেন্তে ভাৰত চৰকাৰৰ কি নিয়ন্ত্ৰণ থাকিব? ষ্টাৰলিংকৰ লেজাৰ ইণ্টাৰ-ছেটেলাইট লিংকৰ জৰিয়তে ডাটা ভাৰতৰ বাহিৰলৈ যাব পাৰে, যিটো ভাৰতীয় ডাটা সাৰ্বভৌমত্ব আইনৰ বিৰুদ্ধে। FDI ৰ সমস্যা: ভাৰত চৰকাৰে ছেটেলাইট সেৱাত 100% বিদেশী পোনপটীয়া বিনিয়োগ অনুমতি দিছে। কিন্তু ষ্টাৰলিংকে সম্পূৰ্ণ মালিকীস্বত্ব লৈ কাম কৰিব বিচাৰে। চৰকাৰে কয়, যদি কোম্পানীটোৱে সম্পূৰ্ণ বিদেশী হয় তেন্তে ভাৰতীয় আইন মানিবলৈ বাধ্য নহ'ব পাৰে। স্পেক্ট্ৰাম বিতৰ্ক: ২০২৫ চনত ভাৰত চৰকাৰে ছেটেলাইট স্পেক্ট্ৰাম প্ৰশাসনিকভাৱে বিতৰণ কৰাৰ সিদ্ধান্ত লয়। অৰ্থাৎ নিলামী নহয়, বৰঞ্চ চৰকাৰে নিজেই ঠিক কৰে কোন কোম্পানীক কিমান স্পেক্ট্ৰাম দিব। কিন্তু ষ্টাৰলিংকে এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতত গোচৰ দিয়ে, কিয়নো তেওঁলোকে নিলামী বিচাৰিছিল, য'ত ডাঙৰ কোম্পানীয়ে বেছি দাম দি স্পেক্ট্ৰাম কিনিব পাৰে। এই গোচৰ এতিয়া বিচাৰাধীন হৈ আছে। মূল্য নিৰ্ধাৰণৰ সমস্যা: ভাৰত চৰকাৰে কয় যে ষ্টাৰলিংকৰ দাম ৮,৬০০ প্ৰতি মাহ। সম্ভৱতঃ সাধাৰণ ভাৰতীয়ৰ বাবে ই এটা অতি বেছি। চৰকাৰে বিচাৰে যে ষ্টাৰলিংকে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত ৰেহাই দিয়ক, কিন্তু ষ্টাৰলিংকে এতিয়ালৈ কোনো ৰেহাই ঘোষণা কৰা নাই। ষ্টাৰলিংকৰ খৰচ, ভাৰতীয় দৃষ্টিভংগী। ষ্টাৰলিংকৰ মূল্য নিৰ্ধাৰণ আটাইতকৈ বিতৰ্কিত বিষয়। আহক বিস্তাৰিতভাৱে বুজো। প্ৰাথমিক খৰচ: ষ্টাৰলিংক ডিছ ৩৪,০০০ টকা, ৰাউটাৰ আৰু কেবল অন্তৰ্ভুক্ত। প্ৰথম মাহৰ ছাবস্ক্ৰিপশ্যন ৮,৬০০ টকা। মুঠ প্ৰাৰম্ভিক খৰচ ৪২,৬০০ টকা। মাহিলী খৰচ। প্লেন গতিৰ দাম: ষ্টেণ্ডাৰ্ড ২৫ আৰু পৰা ১০০ Mbps ৮,৬০০ টকা। প্ৰায়ৰিটি ১,০০০
150ৰ পৰা 200 Mbps 17,000 টকা। মোবাইল বা যান-বাহনৰ বাবে 50ৰ পৰা 150 Mbps যাৰ দাম 12,000 টকা। সাধাৰণ ভাৰতীয় ইণ্টাৰনেটৰ সৈতে সেৱাৰ দাম আমাৰ দেশত জিঅ' ফাইবাৰৰ দাম 700 টকা 100 Mbps, চহৰত এয়াৰটেল ফাইবাৰ 800 টকা 200 Mbps আৰু চহৰত BSNL 500 টকা 50 Mbps দিয়ে। অৰ্ধ চহৰত ষ্টাৰলিংক 8,600 টকা 200 Mbps দূৰৱৰ্তী অঞ্চলত দিয়ে। পাৰ্থক্য স্পষ্ট, ষ্টাৰলিংক 12 গুণ বেছি দামী, কিন্তু ইয়াক চহৰৰ ফাইবাৰৰ সৈতে তুলনা কৰা উচিত নহয়। ষ্টাৰলিংক সেই ঠাইৰ বাবে য'ত ফাইবাৰ পোৱা নাযায়। উদাহৰণস্বৰূপে লাডাখৰ এখন গাঁৱত ফাইবাৰ পাবলৈ প্ৰায় 2 কোটি টকা খৰচ হয়, কিন্তু ষ্টাৰলিংকে মাত্ৰ 42,600 টকাত সেৱা দিব পাৰে। গতিকে দীৰ্ঘম্যাদীভাৱে দূৰৱৰ্তী অঞ্চলৰ বাবে ষ্টাৰলিংক সস্তা। ষ্টাৰলিংকে কোনবোৰ অঞ্চলত পৰিৱৰ্তন আনিব? ষ্টাৰলিংকে ভাৰতৰ ইণ্টাৰনেট বঞ্চিত অঞ্চলসমূহত আটাইতকৈ ডাঙৰ প্ৰভাৱ পেলাব। এই অঞ্চলসমূহ হৈছে উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্য, অৰুণাচল প্ৰদেশৰ নাগালেণ্ড, মিজোৰাম, মেঘালয়। এই ৰাজ্যসমূহৰ বহু গাঁৱত এতিয়াও মোবাইল টাৱাৰ নাই, কাৰণ পাহাৰীয়া ভূ-প্ৰকৃতি, ঘন অৰণ্য আৰু কম জনসংখ্যা। ষ্টাৰলিংকে ইয়াত ইণ্টাৰনেট প্ৰদান কৰিলে শিক্ষাৰ্থীসকলে অনলাইন ক্লাছ কৰিব পাৰিব, ডিজিটেল লাইব্ৰেৰী ব্যৱহাৰ কৰিব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত দূৰৱৰ্তী অঞ্চলৰ ডাক্তৰে ভিডিঅ' কনচালটেশ্যনৰ জৰিয়তে চহৰৰ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰিব। ব্যৱসায়, স্থানীয় কৃষকসকলে অনলাইন নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব, আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সংযোগ পাব। কাশ্মীৰ আৰু লাডাখ, এই অঞ্চলসমূহত ইণ্টাৰনেট সংযোগ অতি সীমিত, বিশেষকৈ শীতকালত যেতিয়া বৰফ পৰে, যোগাযোগ ব্যৱস্থা বন্ধ হৈ যায়, তেতিয়া ষ্টাৰলিংকে ইয়াত ইণ্টাৰনেট সংযোগ দিব। পৰ্যটকসকলে দূৰৱৰ্তী অঞ্চলত ইণ্টাৰনেট পাব, যাৰ ফলত পৰ্যটন বৃদ্ধি পাব। প্ৰতিৰক্ষা, সীমান্তৱৰ্তী অঞ্চলত সেনাবাহিনীয়ে যোগাযোগ উন্নত হ'ব। সাগৰীয় উপকূল আৰু দ্বীপসমূহ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, এই অঞ্চলসমূহত ফাইবাৰ কেবল পোৱা অতি কঠিন। ষ্টাৰলিংকে ইয়াত ইণ্টাৰনেট সংযোগ দিব পাৰিব। মাছমৰীয়া, সাগৰৰ মাজত থকা মাছমৰীয়াৰ নাৱত ইণ্টাৰনেট সংযোগ পাব, যাৰ ফলত তেওঁলোকে বতৰৰ পূৰ্বাভাস বা মাছৰ বজাৰৰ তথ্য পাব। জৰুৰীকালীন সেৱা, চাইক্লনৰ সময়ত জৰুৰীকালীন যোগাযোগ ব্যৱস্থা সক্ৰিয় কৰিব। নক্সাল প্ৰভাৱিত অঞ্চল, ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যাৰ কিছু অঞ্চলত নক্সাল সক্ৰিয়। এই অঞ্চলসমূহত ইণ্টাৰনেট সংযোগ উন্নত কৰিলে শাসন চৰকাৰী সেৱাসমূহ ডিজিটেলভাৱে কৰিব পাৰিব। উন্নয়ন, স্থানীয় যুৱক-যুৱতীসকলে ডিজিটেল দক্ষতা শিকি আত্মনিৰ্ভৰশীল হ'ব পাৰিব। ষ্টাৰলিংকৰ প্ৰযুক্তিৰ চমক, ষ্টাৰলিংকে কেৱল ইণ্টাৰনেটেই নিদিয়ে, ইয়াৰ লগত কেইবাটাও উন্নত প্ৰযুক্তি আছে। ফেজড এৰে এণ্টিনা, ষ্টাৰলিংকৰ ডিছটো সাধাৰণ ডিছ নহয়, ইয়াত ফেজড এৰে এণ্টিনা ব্যৱহাৰ কৰা হয়, যিটো যান্ত্ৰিকভাৱে নুঘূৰাকৈ বৈদ্যুতিকভাৱে দিশ সলাব পাৰে। অৰ্থাৎ ডিছটো স্থিৰ থাকিলেও ই ছেটেলাইটৰ গতিবিধি অনুসৰণ কৰি ছিগনেল আনে। লেজাৰ ইণ্টাৰ-ছেটেলাইট লিংক, ষ্টাৰলিংকৰ V2 মিনি ছেটেলাইটসমূহ লেজাৰ ট্ৰেন্সিভাৰ আছে। এই লেজাৰৰ জৰিয়তে এটা ছেটেলাইটে আন এটালৈ পোনপটীয়াকৈ ডাটা পঠিয়াব পাৰে, ভূমিত কোনো গেটৱে নাথাকিলেও। অৰ্থাৎ মহাসাগৰৰ মাজত থকা এখন নাওৱে আফ্ৰিকাৰ ওপৰত ছেটেলাইটৰ জৰিয়তে ভাৰতীয় ছেটেলাইটলৈ সংযোগ পাব পাৰে। ডাইৰেক্ট টু চেল, 2025 চনত ষ্টাৰলিংকে ডাইৰেক্ট টু চেল সেৱা আৰম্ভ কৰে। ইয়াৰ দ্বাৰা সাধাৰণ মোবাইল ফোনেও 4G 5G সমৰ্থিত পোনপটীয়াকৈ ষ্টাৰলিংক ছেটেলাইটৰ সৈতে সংযোগ কৰিব পাৰিব। অৰ্থাৎ কোনো ডিছ নালাগে। এই সেৱা আৰম্ভ হ'লে আপুনি পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা মোবাইল নেটৱৰ্ক নাথাকিলেও কল আৰু মেছেজ কৰিব পাৰিব। ভাৰতীয় টেলিকম কোম্পানীৰ ওপৰত প্ৰভাৱ, ষ্টাৰলিংক আহিলে জিঅ', এয়াৰটেল, ভোডাফোন আদিৰ কি হ'ব? উত্তৰটো হৈছে তেনে কম প্ৰভাৱ পৰিব। কাৰণটো দামৰ পাৰ্থক্য। জিঅ'ই 1.5 GB ডাটা দিয়ে আৰু ষ্টাৰলিংকে 8,600 টকাত। সাধাৰণ ভাৰতীয়ই কেতিয়াও ষ্টাৰলিংক নলয়। সংযোগৰ সংখ্যা, ষ্টাৰলিংকে ভাৰতত মাত্ৰ 5 লাখ সংযোগ দিব পাৰে স্পেক্ট্ৰাম সীমাবদ্ধতাৰ বাবে। জিঅ'ই 45 কোটি গ্ৰাহক। লিটেন্সি, ফাইবাৰ অপ্টিকেলৰ লিটেন্সি 10ৰ পৰা 15 মিলিছেকেণ্ড, ষ্টাৰলিংকৰ 20ৰ পৰা 40 মিলিছেকেণ্ড কম। গতিকে অনলাইন গেমিং আৰু ষ্টকছ ট্ৰেডিংৰ বাবে ফাইবাৰেই উত্তম। কিন্তু কোনবোৰ কোম্পানীৰ ক্ষতি হ'ব? BSNL-এ দূৰৱৰ্তী অঞ্চলত ছেটেলাইট সেৱা যেনে জিছেট ষ্টাৰলিংকতকৈ লেহেমীয়া আৰু ব্যয়বহুল। ষ্টাৰলিংকে BSNL-ৰ সেই গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিব। হিউজনেট ইণ্ডিয়া, হিউজনেট ইতিমধ্যে ভাৰতত ছেটেলাইট ইণ্টাৰনেট দি আছে, কিন্তু ইয়াৰ লিটেন্সি 600 মিলিছেকেণ্ড। ষ্টাৰলিংকে হিউজনেটে সম্পূৰ্ণৰূপে বজাৰৰ পৰা বাহিৰ কৰিব পাৰিব। ৰিলায়েন্স জিঅ'ৰ ছেটেলাইট প্ৰকল্প, জিঅ'ই নিজাকৈ ছেটেলাইট ইণ্টাৰনেট আনি আছে, জিঅ' স্পেচ। কিন্তু জিঅ'ৰ সেৱা 2027 চনতহে আৰম্ভ হ'ব। ইয়াত 37,000 কিলোমিটাৰ ছেটেলাইট ব্যৱহাৰ কৰা হ'ব। গতিকে জিঅ'ৰ সেৱা ষ্টাৰলিংকতকৈ লেহেমীয়া হ'ব। নিৰাপত্তা আৰু গোপনীয়তা, ভাৰত চৰকাৰৰ ভয়, ষ্টাৰলিংকৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰতিবন্ধক হৈছে জাতীয় নিৰাপত্তা। ভাৰত চৰকাৰৰ 3টা প্ৰধান উদ্বেগ, ডাটা সাৰ্বভৌমত্ব, ভাৰতীয় ডাটা প্ৰটেকশ্যন আইন, ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট 2023 অনুসৰি
ভাৰতীয় নাগৰিকৰ ডাটা ভাৰতৰ ভিতৰতে সংৰক্ষণ কৰিব লাগে, কিন্তু ষ্টাৰলিংকৰ ছেটেলাইটবোৰে ডাটা আমেৰিকা বা ইউৰোপৰ গেটৱেৰ জৰিয়তে পঠিয়াব পাৰে। চৰকাৰে কয়, আমি কেনেকৈ নিশ্চিত হ'ম যে আমাৰ ডাটা বিদেশত সংৰক্ষণ নহয়? নিয়ন্ত্ৰণৰ অভাৱ। ইৰাণ ইজৰাইলৰ সংঘাতত ষ্টাৰলিংকে ইৰাণৰ কিছু অঞ্চলত সেৱা বন্ধ কৰি দিছিল, কিয়নো আমেৰিকা চৰকাৰৰ নিৰ্দেশ দিছিল। ভাৰত চৰকাৰৰ ভয়, যদি ভাৰত চীন সীমান্তত যুদ্ধ হয় তেন্তে ষ্টাৰলিংকে আমাৰ সেৱা বন্ধ কৰি দিবনে? অজ্ঞাত ব্যৱহাৰকাৰী। ষ্টাৰলিংকৰ ডিছ বজাৰত সহজতে পোৱা যায়। যদি কোনো উগ্ৰপন্থীয়ে ডিছ কিনি নিৰাপত্তা সংবেদনশীল অঞ্চলত ইণ্টাৰনেট ব্যৱহাৰ কৰে তেন্তে চৰকাৰে কেনেকৈ ট্ৰেক কৰিব? ষ্টাৰলিংকে কি উত্তৰ দিয়ে? ষ্টাৰলিংকে কয় যে তেওঁলোকে ভাৰতীয় গেটৱে স্থাপন কৰিছে, যাৰ ফলত ডাটা ভাৰততে থাকিব। তেওঁলোকে চৰকাৰক ৰিয়েল টাইম মনিটৰিং এক্সেছ দিব। তেওঁলোকে ভাৰতীয় আইন মানি চলিব আৰু চৰকাৰৰ নিৰ্দেশ অনুসৰি সেৱা বন্ধ কৰিব। কিন্তু চৰকাৰে সম্পূৰ্ণৰূপে সন্তুষ্ট নহয়। গতিকে আলোচনা চলি আছে ষ্টাৰলিংকৰ বিশ্বব্যাপী অভিজ্ঞতা। ষ্টাৰলিংকে ইতিমধ্যে ৭০খন দেশতকৈও অধিক দেশত সেৱা দি আছে। আহক চাওঁ আন দেশত ই কিদৰে কাম কৰিছে। ইউক্ৰেইন যুদ্ধক্ষেত্ৰৰ সফলতা। ২০২২ চনত ৰাছিয়াৰ আক্ৰমণৰ সময়ত ইউক্ৰেইনৰ ইণ্টাৰনেট ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস হৈ যায়। এলন মাস্কে ইউক্ৰেইনত ষ্টাৰলিংক ডিছ প্ৰেৰণ কৰে। এই ডিছসমূহে যুদ্ধক্ষেত্ৰত যোগাযোগ ৰক্ষা কৰিছিল আৰু ইউক্ৰেইনৰ সেনাবাহিনীয়ে ইয়াক ড্ৰোন নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিছিল। কিন্তু পিছত এলন মাস্কে কয় যে তেওঁ ইউক্ৰেইনত ষ্টাৰলিংক সীমিত কৰিছে যাতে ৰাছিয়াই ইয়াক সামৰিক কামত ব্যৱহাৰ নকৰে। এই ঘটনাই ভাৰত চৰকাৰৰ ভয়ক অধিক প্ৰমাণিত কৰে। ব্ৰাজিল অৰণ্য সংৰক্ষণ। এমাজন অৰণ্যত অবৈধ কাঠ কটা সোণৰ খনি আটক কৰিবলৈ ব্ৰাজিল চৰকাৰে ষ্টাৰলিংক ব্যৱহাৰ কৰে। দূৰৱৰ্তী অঞ্চলত কেমেৰা স্থাপন কৰি ৰিয়েল টাইম মনিটৰিং কৰা হয়। জাপান ভূমিকম্প প্ৰতিশ্ৰুতি। জাপানত ষ্টাৰলিংকক ভূমিকম্প আৰু ছুনামিৰ সময়ত জৰুৰীকালীন যোগাযোগ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। ফাইবাৰ কেবল ছিঙি গ'লেও ষ্টাৰলিংক সক্ৰিয় থাকে। পাকিস্তান বানপানীৰ সময়ত সাহায্য। ২০২২ চনৰ পাকিস্তানত হোৱা বানপানীত ষ্টাৰলিংকে বানপানীগ্ৰস্ত অঞ্চলত ইণ্টাৰনেট সেৱা প্ৰদান কৰিছিল, যাৰ ফলত উদ্ধাৰ কাৰ্য সুচাৰুৰূপে আগবাঢ়িছিল। ষ্টাৰলিংকৰ সুবিধা আৰু অসুবিধা। সুবিধাসমূহ। সুবিধা বিস্তাৰিত সৰ্বব্যাপী কভাৰেজ, পাহাৰ, সাগৰ, মৰুভূমি, বনাঞ্চল য'তেই থাকক ইণ্টাৰনেট দ্ৰুতগতিত। ফাইবাৰৰ সমকক্ষ ২২ Mbps স্পীড, কম বিলম্বিতা, অনলাইন গেমিং, ভিডিঅ' কনফাৰেন্সৰ বাবে উপযুক্ত। প্ৰাকৃতিক দুৰ্যোগত সহায়ক। ফাইবাৰ ছিঙিলেও ছেটেলাইট কাম কৰে। মোবাইল সংযোগৰ ভৱিষ্যতে মোবাইল ফোনৰ জৰিয়তে পোনপটীয়াকৈ ছেটেলাইটৰ সৈতে কথা পাতিব পাৰিব। অসুবিধাসমূহ। অসুবিধা বিস্তাৰিত। অতি ব্যয়বহুল, ৮,৬০০ টকা প্ৰতি মাহ। সাধাৰণ ভাৰতীয়ৰ বাবে অসম্ভৱ। ধাৰাসাৰ বৰষুণ বা তুষাৰপাতত ছিগনেল দুৰ্বল হয়। দেশৰ নিৰাপত্তা বিদেশী কোম্পানীৰ নিয়ন্ত্ৰণত। পৰিৱেশৰ ওপৰত প্ৰভাৱ। ১২,০০০ ছেটেলাইট মহাকাশৰ আৱৰ্জনা বৃদ্ধি কৰে। সীমিত সংযোগ। একে সময়তে মাত্ৰ ৫ লাখ গ্ৰাহক ভাৰতত। ভৱিষ্যতে ষ্টাৰলিংকৰ ভাৰতীয় সম্ভাৱনা। ষ্টাৰলিংকে ভাৰতত সম্পূৰ্ণ অনুমোদন পালে কি হ'ব? আহক ২০২৬ পৰা ৩০ চনৰ ভিতৰৰ সম্ভাৱ্য দৃশ্যপট চাওঁ। ধৰি লওক ভাৰত চৰকাৰে সম্পূৰ্ণ অনুমোদন দিলে। চৰকাৰে সকলো নিৰাপত্তা উদ্বেগ মীমাংসা কৰে। ষ্টাৰলিংকে ছত্তীশগড়, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশত সেৱা আৰম্ভ কৰে। ২০২৭ চনত প্ৰায় ১ লাখ গ্ৰাহক। শিক্ষা আৰু স্বাস্থ্য কেন্দ্ৰত চৰকাৰী সেৱা আৰম্ভ হ'ব। ২০২৮ চনত ডাইৰেক্ট মোবাইল সেৱা ভাৰতত আৰম্ভ হ'ব। যিকোনো ফোনে ছেটেলাইট সংযোগ পাব। ২০৩০ চনত ৫০ লাখ গ্ৰাহক। ষ্টাৰলিংক ভাৰতৰ দূৰৱৰ্তী অঞ্চলত ইণ্টাৰনেট প্ৰদান কৰি হয়। আংশিক অনুমোদন। চৰকাৰে যদি আংশিক অনুমোদন দিয়ে, চৰকাৰে কেৱল চৰকাৰী প্ৰকল্পত ষ্টাৰলিংক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে, যেনে শিক্ষা, স্বাস্থ্য, প্ৰতিৰক্ষা। সাধাৰণ নাগৰিকে ষ্টাৰলিংক কিনিব নোৱাৰে বা অতি সীমিত পৰিমাণে কিনিব পাৰে। ভাৰতীয় কোম্পানী যেনে জিঅ' ছেটেলাইট ২০২৮ চনত আহি ষ্টাৰলিংকৰ প্ৰতিযোগী হ'ব। যদি চৰকাৰে সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰে, চৰকাৰে নিৰাপত্তা উদ্বেগৰ বাবে ষ্টাৰলিংকক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। ষ্টাৰলিংকে ভাৰতীয় বজাৰ এৰি যায় আৰু চৰকাৰে দেশীয় ছেটেলাইট ইণ্টাৰনেট যেনে ইছৰো বিকাশ কৰে। ষ্টাৰলিংক ভাৰতলৈ আহিব নে নাহিব? ইয়াৰ প্ৰভাৱ ইতিমধ্যে ভাৰতীয় টেলিকম খণ্ডত পৰিছে। জিঅ' এয়াৰটেলে নিজাকৈ ছেটেলাইট ইণ্টাৰনেট বিকাশ কৰিবলৈ বাধ্য হ'ব। ভাৰত চৰকাৰে স্পেক্ট্ৰাম নীতি পুনৰ আলোচনা কৰিব। দূৰৱৰ্তী অঞ্চলৰ উন্নয়নৰ বাবে নতুন চিন্তা চৰ্চা আৰম্ভ হ'ব। এটা কথা নিশ্চিত, মহাকাশৰ পৰা ইণ্টাৰনেট ভৱিষ্যত আৰু ভাৰতে এই ভৱিষ্যতৰ বাবে নিজকে সাজু কৰিব লাগিব। এলন মাস্কৰ ষ্টাৰলিংক হওক বা দেশীয় প্ৰকল্পই হওক, ভাৰতীয় নাগৰিক হিচাপে আমি এটা ডিজিটেল বিকল্পৰ সাক্ষী হ'বলৈ গৈ আছো, য'ত আমি কোনেও ইণ্টাৰনেটৰ বাবে অপ্ৰাপ্ত হ'ব নালাগে। আপুনি কি ভাবে? ষ্টাৰলিংক আহিলে আপুনি কিনিবনে নে চৰকাৰে নিষিদ্ধ কৰাই